নমস্কাৰ অসম সাধাৰণ জ্ঞান চেনেললৈ আপোনালোকক স্বাগতম। যদি ভিডিঅ'টো চাই ভাল লাগে বা উপযোগী হয় প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। ছাবস্ক্ৰাইব প্লিজ আসাম জিকে। প্ৰেছ দ্য বেল আইকন ফৰ নিউ আপডেটছ। অসম প্ৰদেশ কেতিয়া গঠন কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1952 চন। পনীয়া সোণৰ দেশ বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি অসম। ভাৰতৰ কোন দিশত অসম অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি উত্তৰ পূব। অসম দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 2 ডিচেম্বৰ। অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বৰাইল পাহাৰ। অসমৰ জনবহুল নগৰী কোনখন? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ গুৱাহাটী। অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি তেজপুৰ। অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান কোনখন? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। প্ৰথম চাহ খেতি আৰম্ভ কৰা অসমীয়াজন কোন? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি জগন্নাথ বৰুৱা। প্ৰথম অসমীয়া মহিলা পাইলট কোন? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ধীৰা হাজৰিকা। অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোন ঠাইক কোৱা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ চাবুৱা। গুৱাহাটী ব্ৰহ্মপুত্ৰ নদীৰ কোন পাৰত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি দক্ষিণ পাৰত। অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি গুৱাহাটীত। পঞ্চপীৰা দৰগাহ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ধুবুৰী জিলাত। ভস্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত? শুদ্ধ উত্তৰ উমানন্দ। নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন এ চিত্ৰাচল। প্ৰখ্যাত উমানন্দ মন্দিৰ কোন চনত স্থাপিত হৈছিল? শুদ্ধ উত্তৰৰ অপশ্যন এ 1694 চনত। শিৱদৌল বিষ্ণুদৌল আৰু দেৱীদৌল একেলগে কোন ঠাইত অৱস্থিত? শুদ্ধ উত্তৰ শিৱসাগৰ জিলাত। শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1800। কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি ৰাজেশ্বৰ সিংহই। ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি 1752 চনত। ৰংঘৰ কোনে সাজিছিল? শুদ্ধ উত্তৰ অপশ্যন চি প্ৰমত্ত সিংহই। গুৱাহাটীৰ দীঘলী পুখুৰী কোনে খন্দাইছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভগদত্ত। আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি পুৰন্দৰ সিংহ। হিউৱেন চাং অসমলৈ অহা সময়ত কামৰূপৰ ৰজা কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কুমাৰ ভাস্কৰ। কোনখন ঠাইক মানচেষ্টাৰ অৱ ইষ্ট নামে জনা যায়? শুদ্ধ উত্তৰ অপশ্যন এ শুৱালকুছি। কাক বনফুল কবি নামেৰে জনা যায়? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। কাঁহ পিতলৰ শিল্প প্ৰস্তুতৰ বাবে অসমৰ কোনখন ঠাই প্ৰসিদ্ধ? শুদ্ধ উত্তৰ অপশ্যন এ অৰ্থেবাৰী। অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটাবিধ কি? শুদ্ধ উত্তৰ অপশ্যন চি অসম উপত্যকা সাহিত্য বঁটা। এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈ কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন বি যোগেশ্বৰ বৰুৱা। অসম ক্ৰীড়াৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰ অপশ্যন এ আৰ.জি. বৰুৱা। গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি ভাৰত ৱেষ্ট ইণ্ডিজ। প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন বি আইদেউ সন্দিকৈ। অসমীয়া নাটকৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰ অপশ্যন চি শ্ৰীমন্ত শংকৰদেৱ। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা কিহে পৃথক কৰিছে? শুদ্ধ উত্তৰ অপশ্যন এ বৰাইল পাহাৰে।
অসমত যোৱাকালি হোৱা প্ৰবল বতাহ বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি? শুদ্ধ উত্তৰ অপশ্যন চি বৰদৈচিলা। অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ বাংলাদেশ। অসম ভাৰতৰ আন ঠাইৰ লগত সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? শুদ্ধ উত্তৰ অপশ্যন বি 31 নং ৰাষ্ট্ৰীয় ঘাইপথ। অসমত কিমানটা বিমানবন্দৰ আছে? শুদ্ধ উত্তৰ অপশ্যন চি 6টা। নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন এ শোণিতপুৰ জিলাত। মানস অভয়াৰণ্য কোনবিধ জন্তুৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰ অপশ্যন বি বাঘৰ বাবে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰ অপশ্যন বি এশিঙীয়া গড়ৰ বাবে। সোণাই ৰূপাই অভয়াৰণ্যখন ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন এ শোণিতপুৰ জিলাত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন? শুদ্ধ উত্তৰ অপশ্যন বি ডক্টৰ সত্যেন্দ্ৰ নাথ শৰ্মা। চাহৰ বৈজ্ঞানিক নাম কি? শুদ্ধ উত্তৰ অপশ্যন চি কেমেলিয়া চাইনেনচিছ। কোনটো মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয়? শুদ্ধ উত্তৰ অপশ্যন চি কামাখ্যা মন্দিৰত। অসমৰ কোনখন ঠাইক তৈলনগৰী নামে জনাজাত? শুদ্ধ উত্তৰ অপশ্যন বি ডিগবৈ। অসমৰ প্ৰধান খেতি কোনটো? শুদ্ধ উত্তৰ চাহ খেতি। অসমৰ জাতীয় উৎসৱ কি? শুদ্ধ উত্তৰ অপশ্যন এ বিহু। কোন চনত অসমত চাহ আৱিষ্কাৰ হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি 1823 চনত। অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ প্ৰহ্লাদ চৰিত। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।